মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আন কেইটামান আমি মহৎ লোকৰ বাণী তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পাৰ্ট 1ত আমি বহুকেইটা মহৎ লোকৰ বাণী আমি আলোচনা কৰিছিলোঁ। এবাৰ পাৰ্ট 2ত আমি আন কেইটামান তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰটো চোৱা, হেম বৰুৱাই কৈছিলে যে জাবৰ সাৰিলে ঠাই যিদৰে পৰিষ্কাৰ হয়, তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়। যেনে ক'ৰবাত যদি জাবৰ হৈ থাকে বা ঘৰখনত যদি ক'ৰবাত জাবৰ পৰি থাকে কোনো ঠাইত, তেতিয়া সেইখিনি যদি আমি সাৰি দিওঁ, তেতিয়া কি হয়, সেই ঠাইখিনি পৰিষ্কাৰ হয়। ঠিক তেনেদৰে কি কৈছে, আমিও প্ৰত্যেকেই কিবা নহয় কিবা ভুল নিশ্চয় কৰোঁ। অজানিতে হওক বা জানিয়ে হওক আমি নিশ্চয় ভুল কৰোঁ। গতিকে সেই ভুল যদি আমি স্বীকাৰ কৰোঁ, তেতিয়া কি হয়, আমাৰ মনটো শুদ্ধ হয়। এইটো ইয়াতে হৈছে। নেক্সট 2 নম্বৰটো চোৱা, প্ৰতিদিন জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। কি কৈছে, মাৰ্গাৰেট বুনেনে কৈছিল যে প্ৰতিদিনে জীৱনটো উপভোগ কৰা। আমাৰ যিটো জীৱন, সেইটো প্ৰতিদিনে কি কৰিবলৈ দিছিল, আমাক উপভোগ কৰিবলৈ দিছিল। তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। বহুতে কি কৰে, কেৱল টকা পইচা ধন সম্পত্তি আদিৰ পিছতে ফুৰে। তেওঁলোকে জীৱনটো ভালদৰে উপভোগ কৰিবলৈ সময়ে নাপায়। গতিকে মাৰ্গাৰেট বুনেনে কৈছে যে প্ৰতিদিনে জীৱনটো উপভোগ কৰা। টকা পইচাও যিদৰে প্ৰয়োজন, ঠিক তেনেদৰে জীৱনটোত আমি উপভোগো কৰিব লাগে। কেৱল যে টকা পইচাৰ পিছতে ঘূৰি থাকিব লাগে, ঠিক তেনেকুৱা নহয়। কম টকা পইচাটো মানুহে সুখী হৈ থাকিব পাৰে। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাব। নেক্সট 3 নম্বৰটো চোৱা, জুলিয়েট বেষ্টিয়ানাই কৈছিল, জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। যদিহে তুমি জীৱনত আগুৱাই যাবলৈ বিচাৰা, তেনেহ'লে বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। যেনে যিকোনো এটা কাম, যেনে পঢ়া শুনা হওক বা খেলা ধূলাতে হওক, আমি কি কৰিব লাগিব, নিজে আগবাঢ়ি যাব লাগিব বা পঢ়িবৰ কাৰণে নিজে চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি আমাৰ পৰীক্ষা ভাল হ'ব বা খেলখনত আমি জয়ী হ'ব পাৰিম। ঠিক তেনেকুৱা, গতিকে বাস্তৱৰ আমি কি কৰিছে, সন্মুখীন হ'বলৈ শিকিব লাগিব। তেতিয়াহে আমি জীৱনত আগুৱাই যাব পাৰিম। যদিহে নাই মই এই কামটো নোৱাৰোঁ, ঠিক তেনেকৈ যদি আমি পিছুৱাই থাকোঁ, তেতিয়া আমি জীৱনত আগুৱাই যাবলৈ নোৱাৰিম। তাৰপিছতো চোৱা, মাদাৰ টেৰেছাই কৈছিলে যে বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, আৰু সেৱাৰ ফল হৈছে শান্তি। তাৰপিছত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল যে বেদনাই হৈছে প্ৰেমৰ সৰ্বোচ্চ উপহাৰ। বেদনাই হৈছে প্ৰেমৰ সৰ্বোচ্চ উপহাৰ, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে। নেক্সট 6 নম্বৰটো চোৱা, মাদাৰ টেৰেছাই কৈছিল, তুমি যলৈকে নোযোৱা কিয় বিলোৱা মাথো প্ৰেম আৰু আমাৰ যিহেতু জীৱনটো দুদিনীয়া, গতিকে আমি হাই কাজিয়া কৰি টকা পইচা বুলি ঘূৰি নুফুৰি আমি সকলোতে যদি মৰমেৰে বা ভালদৰে আমি থাকোঁ, তেতিয়া আমাৰ মৃত্যুৰ পিছতো মানুহে আমাৰ নামটো মনত ৰাখে। গতিকে তুমি যলৈকে নোযোৱা কিয় আমাক কি কৈছে, মাথো প্ৰেম আৰু প্ৰেম বিলাবলৈ কৈছে, মানে ভালদৰে থাকিবলৈ কৈছে, ভালদৰে কাৰো লগত হাই কাজিয়া নকৰি, তেনেকুৱা ধৰণৰ। তাৰপিছত বুদ্ধদেৱে কৈছিল, কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা। আমি বহুতে ভাবোঁ যে আনৰ সহায় ল'বৰ কাৰণে আমি সহায় ল'ব বিচাৰোঁ, কিন্তু সময়ত কোনেও হয়তো সহায় নকৰিব পাৰে। গতিকে নিজেই নিজৰ সহায় লোৱা বুলি কৈছে। নেক্সট প্লেটোৱে কৈছিলে, ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আঁকোৱালি লোৱা। যদি আমি ভালদৰে জীৱন যাপন কৰিব বিচাৰোঁ, তেন্তে যিটো সত্য হয় সেইটো আঁকোৱালি ল'ব লাগিব। তাৰপিছত বাইবেলত আছিল যে ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। ক্ৰোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ ল'ব নোৱাৰে। ক্ৰোধ মানে হৈছে খংটোৱে হৈছে মানুহৰ প্ৰধান শত্ৰু। গতিকে খং কৰা মানুহে কি কৈছে, যুদ্ধৰ বাহিৰে অন্য কামত ভাগ ল'ব নোৱাৰে বুলি কৈছে। এই ক্ৰোধ বা খঙৰ কাৰণে কি হ'ব পাৰে, বহুত ডাঙৰ বিপদ আমাৰ হ'ব পাৰে। ক্ৰোধেই হৈছে মানুহৰ প্ৰধান শত্ৰু। তাৰপিছত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰদেৱে কৈছিল যে বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। বিদ্যা কি কৈছে, মানুহৰ সৰ্বশ্ৰেষ্ঠ, মানে সকলোতকৈ শ্ৰেষ্ঠ অলংকাৰ বুলি কৈছে। সেইকাৰণে আমি ভালদৰে পঢ়া শুনা কৰিব লাগে। নেক্সট মহাত্মা গান্ধীয়ে কৈছিল, যি নিজস্ব হেৰুৱাই তেওঁ সকলো হেৰুৱায়। যি নিজস্ব হেৰুৱাই তেওঁ কি কৈছে,
সকলো হেৰুৱাই বুলি কৈছিল। তাৰপিছত জাকিৰ হুছেইনে কৈছিল যে শিক্ষা হৈছে সঞ্জীৱনী অমৃত। জাকিৰ হুছেইনে কৈছিল যে শিক্ষা হৈছে সঞ্জীৱনী অমৃত। তাৰপিছত মহাত্মা গান্ধীয়ে কৈছিল যে সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। আমি কেতিয়াও সঁচা কথা এটা ঢাকি ৰাখিবৰ কাৰণে চেষ্টা কৰিব নালাগে। কিহৰ কাৰণে? কাৰণ সত্য কথাটো আজিয়ে হওক বা 10 বছৰ বা 100 বছৰ পিছতে হওক, সেই সত্য কথাটো এদিন নহয় এদিন ওলাই আহিবই। গতিকে সত্যই অন্ধকাৰক ঘৃণা কৰে বুলি কৈছে। সেইকাৰণে সত্যক কেতিয়াও ঢাকি ৰাখিবলৈ নালাগে। সঁচা কথা এদিন নহয় এদিন সকলোৱে গম পাবই। নেক্সটটো চোৱা, ছিডনী স্মিথে কৈছিল যে অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো প্ৰতিভাৰ অপচয় ঘটে। অকণমান সাহসৰ অভাৱতে পৃথিৱীৰ বহুতো প্ৰতিভাৰ অপচয় ঘটে। নিজৰ সাহস নাথাকিলে, যেনে ধৰক খেলা ধূলাতে হওক, নিজে যদি সাহস কৰি আগবাঢ়ি নাযায়, অকণমান যদি সাহস কৰি আগবাঢ়ি নাযায়, গতিকে সাহসৰ অভাৱতে কি হ'ব পাৰে? বহুতো প্ৰতিভাৰ অপচয় ঘটে, বা এই কামটো নিজে নোৱাৰোঁ বুলি কৈ সাহসৰ অভাৱত তাত আগ নাবাঢ়ি। নেক্সট, মহাত্মা গান্ধীয়ে কৈছিল যে সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্য অন্ধকাৰক ঘৃণা কৰে। তাৰপিছত যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল যে যিজন মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। কাৰণ যিজন মানুহৰ ধৈৰ্য শক্তি আছে, যিকোনো এটা বস্তু পাবৰ কাৰণে এজন মানুহে ধৈৰ্য সহকাৰে থাকিব পাৰে, গতিকে তেওঁ সেই বস্তুটো নিশ্চয় এদিন নহয় এদিন হয়তো তেওঁ নিশ্চয় পাবই। গতিকে যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। সেইকাৰণে আমি ধৈৰ্য ধৰিব লাগে। নেক্সটটো চোৱা, শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ। ছক্ৰেটিছে কৈছিল যে শিক্ষাই হৈছে মানুহৰ শ্ৰেষ্ঠ সম্পদ। তাৰপিছত হজৰত মহম্মদে কৈছিল যে উপদেশতকৈ আৰ্হি ভাল, মানে উপদেশ দিয়াতকৈ আৰ্হি ভাল, উপদেশতকৈ আৰ্হি ভাল বুলি হজৰত মহম্মদে কৈছিলে। তাত শ্বেক্সপিয়াৰে কৈছিল যে ভুল জনাতকৈ নজনাই ভাল। যিকোনো এটা বস্তুৰ বিষয়ে আমি ভুলকৈ জনাতকৈ সেই বস্তুটো আমি নজনাটোৱে ভাল, কাৰণ ভুলকৈ জানিলে আমিও হয়তো সেই বস্তুটো আনক শিকাব পাৰোঁ বা আনক ক'ব পাৰোঁ। গতিকে ভুলটো জনাতকৈ নজনাটোৱে শ্ৰেষ্ঠ বা ভাল। তাৰপিছত জৱাহৰলাল নেহৰুৱে কৈছিল যে মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। জৱাহৰলাল নেহৰুৱে কি কৈছিল? যে মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে, মানে যিমান কিতাপৰ লগত জড়িত হৈ থাকে, সিমানে মানুহে ভাবিবলৈ শিকে, মানে নতুন নতুন কথা তেওঁলোকে জানে, বা এই বস্তুটো কিহৰ কাৰণে হ'ল অলপমান হ'লেও তেওঁলোকে ভাবে। নেক্সট চোৱা, পাৰ্লেছে কৈছিল যে আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই। আমি যিখিনি জানো বা আজিলৈকে আমি যিখিনি শিকিছোঁ বা তোমালোকে যিখিনি শিকিছা সেইখিনি একেবাৰে অতি সামান্য। আমাৰ শিকিবলগীয়া বহুত কথাই আছে, আৰু আমি যিখিনি নাজানো তাৰ সীমা নাই। যি নাজানো মানে বহুতো জানিবলগীয়া কথা আছে, আৰু আমি যিখিনি বৰ্তমানলৈকে শিকিছোঁ বা জানিছোঁ সেইখিনি একেবাৰে অতি সামান্য। অলপমানহে আমি বৰ্তমানলৈকে শিকিছোঁ, আৰু বহুত কথাই আমাৰ জীৱনটোত শিকিবলগীয়া আছে। শিকিবলগীয়া ইমানেই কথা আছে যে তাৰ কোনো সীমা নাই। তাৰপিছতো চোৱা, শ্বেক্সপিয়াৰে কৈছিল যে জীৱনত যিজনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নল'বা। শ্বেক্সপিয়াৰে কি কৈছিল? জীৱনত যিজন মানুহে বা যিজন ব্যক্তিয়ে এবাৰ তোমালোকক বা তোমাক বিশ্বাসঘাতকতা কৰিছে সেইজন মানুহক আৰু কেতিয়াও তুমি বিশ্বাসত নল'বা, কাৰণ সেইজন মানুহে এবাৰ যিহেতু বিশ্বাসঘাতকতা কৰিছে তেওঁ আকৌ বিশ্বাসঘাতকতা কৰিব পাৰে বা কৰিবই। গতিকে সহজে কেতিয়াও তেওঁলোকক বিশ্বাসত নল'বা। তাৰপিছতো চোৱা, স্বামী বিবেকানন্দই কৈছিল যে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা। কৈছে নিজৰ ভৰিৰ ওপৰত, মানে নিজে স্বাৱলম্বী বা নিজেই ভালদৰে পঢ়ি শুনি এনেকুৱা ধৰণৰ ভৰিৰ ওপৰত, মানে তেনেকুৱা বুজাইছে। গতিকে নিজেই ভৰিৰ ওপৰত থিয় হ'বলৈ শিকা, তেতিয়াহে তোমালোকে সংসাৰ ভাল পাব পাৰিবা। তাৰপিছতো চোৱা, বুদ্ধদেৱে কৈছিল যে দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত। আমি কেতিয়াবা বিভিন্ন কাৰণত কি হয়, আমি মনত দুখ পাওঁ, গতিকে তেওঁলোকেও চিন্তা কৰিব লাগে যে সেই দুখখিনি কিজানি তেওঁৰ পিছত আকৌ ভালেই হয়, কিজানি তেওঁৰ আকৌ সেই দুখখিনিৰ পিছত আকৌ সুখ আহে, বা যিখিনি হৈছে কিজানি ভালৰ কাৰণে হৈছে, এনেকুৱা ধৰণৰ। নেক্সটটো চোৱা, APJ আব্দুল কালামে কৈছিল যে প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে। প্ৰকৃত শিক্ষা যিয়ে লাভ কৰে
বা যিজন ব্যক্তিৰ প্ৰকৃত শিক্ষা আছে সেই মানুহবিলাকৰ বা সেই মানুহজনৰ মৰ্যাদা বাঢ়ে। তদুপৰি তেওঁৰ আত্মসন্মানো তেওঁৰ বৃদ্ধি হয় বা তেওঁৰ বৃদ্ধি কৰে। গতিকে এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টিত। নেক্সট ভিডিঅ'টিত আমি আন কেইটামান মহৎ লোকৰ বাণী আলোচনা কৰিম। যদি ভিডিঅ'টো চাব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু পাৰ্ট 2, 3 আদি ভিডিঅ'ৰ তোমালোকে চাব পাৰিবা। লিংক ডিছক্ৰিপশ্যনত দি থোৱা আছে।